কোনোবাই ক'ব পাৰে যে আমাৰ নিজেৰ বিএলএ যিবিলাক আছে আমাৰ বুথ লেভেল এজেণ্ট আছে এজেণ্টবিলাকে এইটো চাব পাৰিব এজেণ্টে চালেও কোনো কাম নাই যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই লিগেলি এই মানুহবিলাকে আহিব পাৰিব লিগেলি ভোট দি যাব পাৰিব লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত লিগেলি তেওঁ এবাৰ বিহাৰত লিগেলি তেওঁ এবাৰ অসমত লিগেলি তেওঁ পশ্চিমবংগত আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা চাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ পাঁচখন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰিব আৰু তেনেকুৱা আৰএছএছ আৰু বিজেপিৰ কেডাৰ আছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ বিহাৰ আৰু হাৰিয়ানা এইকেইখন ৰাজ্যত চৰকাৰ আছে এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয় সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ নাটক বদলাই দিব পৰাৰ থিয়েটাৰ বদলাই দিব পৰা চিনেমা বদলাই দিব পৰা ঘটনা বদলাই দিব পৰা এটা কাম মাত্ৰ 5 লাখ ভোটাৰ লাগে গতিকে আপোনালোকক মই ক'ব খুজিছো যে অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা এই ভয়ংকৰ ইলেকশ্যনক কি কৰা এইটো অপহৰণ ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপহৰণ কৰাৰ ঘটনা কোনো পৰ্যায়ত প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয় কোনোবাই ক'ব পাৰে যে আমাৰ নিজেৰ বিএলএ যিবিলাক আছে আমাৰ বুথ লেভেল এজেণ্ট আছে এজেণ্টবিলাকে এইটো চাব পাৰিব এজেণ্টে চালেও কোনো কাম নাই যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই লিগেলি এই মানুহবিলাকে আহিব পাৰিব লিগেলি ভোট দি যাব পাৰিব লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত লিগেলি তেওঁ এবাৰ বিহাৰত লিগেলি তেওঁ এবাৰ অসমত লিগেলি তেওঁ পশ্চিমবংগত আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা চাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ পাঁচখন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰিব আৰু তেনেকুৱা আৰএছএছ আৰু বিজেপিৰ কেডাৰ আছে কেডাৰহে লাগে আৰু আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেইজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি কওক আপুনি নিজে ভাবক পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ বিহাৰ আৰু হাৰিয়ানা এইকেইখন ৰাজ্যত চৰকাৰ আছে এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক আমাৰ যোৰহাটত আমাৰ শিৱসাগৰত আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব হয় আমাৰ ভাড়াঘৰত আছে বুলি কৈ দিলে হৈ গ'ল ন কাহিনীটো আৰু সবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি সম্পাদক মেম্বাৰ আছে নিজৰ দলৰ বিজেপিৰ তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয় আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব আমাৰ ঘৰত থাকে এনেকৈ কৈ দিব বুথ কমিটিৰ সভাপতিজনে আৰু তাতনো কোন থাকিব আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টজনে থাকিব বাকীটো চৰকাৰী বিষয়া প্ৰব্লেমে নাই গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে মই আকৌ কৈছো এটাটো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো ভোটাৰ তালিকাৰ কি ৰাহুল গান্ধীয়ে দেখুৱাই আছে যে ভোটাৰ তালিকাত কেনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কিন্তু এতিয়াৰ যিটো সংশোধনী এই সংশোধনীটো সাংঘাতিক মাৰাত্মক যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয় সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ নাটক বদলাই দিব পৰাৰ থিয়েটাৰ বদলাই দিব পৰা চিনেমা বদলাই দিব পৰা ঘটনা বদলাই দিব পৰা এটা কাম মাত্ৰ 5 লাখ ভোটাৰ লাগে এটা সমষ্টিত 10,000কে পঠিয়াই 10,000 বাদ দিয়ক কোনোবা সমষ্টিত 2,000 মানুহ ভৰাব পাৰিলেতো ইলেকশ্যনত বহু ঠাইত জিকি যাব